हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आजर भिडिओत मैं तुम्हारा आलोचना कर दिम जे तुम्हारा मजर पर कोनबर छात्रीये निजुत मयना आँचनी लाभ कर। ठीक है, तुम्हारा कारण नतुन रुल्स आइसे और कोनबर छात्र तुम्हारा मजर पर बाबू आँचनी अर्थात निजुत बाबू आँचनी लाभ कर। ठीक है, आजर भिडिओत मैं तुम्हारा एक गोटे डिटेल्स मैं तुम्हारा अल डिटेल्स आलोचना कर दिम। ठीक है, तो तुम्हारा जो एतिलैके मोर चैनल सबसक्राइब कर तुम्हारा सबसक्राइब कर और भिडिओ लाइक कर दी। मैं तुम्हारा प्रथम कै दी आसो प्रथम तुम्हारा चुआ जे सरकारे उच्च शिक्षात अध्ययन करा परीक्षार्थीसक आर्थिक सका दिबलै निजुत मयना आँचनी छात्रीर बारे। ठीक है, और निजुत बाबू आँचनी छात्ৰৰ बारे। ठीक है, नाমৰ दुटा সুকীয়া आँचनी कार्यकरी কৰিছে। तलत दुई এখন आँचनीर नियम और लाभ কৰিব পৰা ব্যক্তিৰ বিৱৰণ উল্লেখ কৰা হল। ঠিক আছে, प्रथम मैं तुम्हारा निजुत मयना आँचनीर विषय कम जे निजुत मयना आँचनी आसलते कोने कोने लाभ कर। ठीक है, कोने कोने निजुत मयना तुम्हारा जो स्कीम आसे स्कीমৰ आसलते योग्य प्रार्थी मैं तुम्हारा प्रथम कै दी आसो। ये आँचनीखन केवल छात्रीसर कारण तुम्हारे इतिम्य गमें पाइसे जे निजुत मयना आँचनी छात्रीसर कारण और निजुत बाबू आँचनी छात्रसर कारण। तो इते दी आसे पाब परा नियमসমূह। ठीक है, नियमসমূह कि दिसे योग्यता जे छात्रीगराकी स्थायी बासिंदा हब लागिब। ठीक है, और राज्यर सरकारी साहाय्यप्राप्त शिक्षानुष्ठान नियमीया शिक्षार्थी हिसापे पढ़ी থাকিব লাগিব। এইটো মানে হৈছে যে তোমালোকে যিটো কলেজত পঢ়ি আছে এই কলেজটো কিন্তু অসম চৰকাৰৰ আন্ডাৰত থাকিব লাগিব। ঠিক আছে, আৰু শ্ৰেণী কথা কি দিছে একাদশ শ্ৰেণী। ঠিক আছে, एकादश श्रेणी दिसे स्नातक इउजी दिसे प्रथम वर्ष और स्नातकोत्तर पिजी बा बीएड प्रथम वर्ष छात्रीसकले এই সুবিধা লাভ কৰিব। তোমালোকে এটা কথা মন কৰিবা যে ছোৱালীসকলে কিন্তু একাদশ শ্ৰেণীও লাভ কৰিব। ঠিক আছে, অৰ্থাৎ তোমালোকৰ মাজৰ পৰা যিসকল ছোৱালী এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছে তোমালোকে পাবা, কিন্তু ল'ৰাসকল কিন্তু এইচএছ ফাৰ্ষ্ট ইয়াৰ বা এইচএছ ছেকেণ্ড ইয়াৰত পঢ়িলে তোমালোকে নিযুত বাবু আঁচনি নাপায়। ঠিক আছে, আৰু এটা কি দিছে বৈবাহিক অৱস্থা অবিবাহিত ছাত্ৰীসকলেহে এই সুবিধা পাব, কিন্তু স্নাতকোত্তৰ পিজি और बीएड श्रेणीत पढ़ा विवाहित छात्रीसकलेও आवेदन কৰিব পাৰিব। তাৰ মানে কথাটো হ'ল এইটো যে তোমালোকৰ মাজৰ পৰা যিসকল ছাত্ৰীৰ বিবাহ হৈছে তোমালোকে যদি এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছা তোমালোকে লাভ নকৰিবা। আৰু যদি তোমালোকে স্নাতকোত্তৰ শ্ৰেণীত তোমালোকে পঢ়ি আছা অৰ্থাৎ পিজি। ঠিক আছে, অৰ্থাৎ তোমালোকে যদি ডিগ্ৰী বা তোমালোকে যদি মাষ্টাৰ্ছ কৰি আছে তেনেহ'লে তোমালোকে বিবাহিত হ'লেও পাবা। ঠিক আছে, তাৰপিছত কি দিছে ছাত্ৰীৰ পৰিয়াল দিছে বিত্তীয় অৱস্থা যিয়েই নহওক সকলো যোগ্য ছাত্ৰীয়ে এই আঁচনি পাব, অৱশ্য মন্ত্ৰী সাংসদ ঠিক আছে আৰু বিধায়কৰ জীয়ৰী এই আঁচনি নাপায়। ঠিক আছে, এইটো তোমালোকে জানি ল'বা। আৰু দিছে অন্যান্য কি দিছে ডক্টৰ বাণীকান্ত কাকতি বঁটা অৰ্থাৎ স্কুটি যিসকল ছাত্ৰীয়ে পাব। ঠিক আছে, তেওঁলোকে এইটো তোমালোকৰ আঁচনিৰ পৰা বঞ্চিত থাকিব। ঠিক আছে, আৰু ক্লাছত কিন্তু তোমালোকৰ 75% উপস্থিতি বৰ্তাই ৰাখিব লাগিব। ঠিক আছে, তোমালোকৰ তলতে দিয়াই আছে এইটো। আৰু তোমালোকক কিমান টকা দিব তোমালোকে জানি লোৱা যে প্ৰতিমাহে পোৱা ধনৰ পৰিমাণ। ঠিক আছে, কি দিছে একাদশ শ্ৰেণী তোমালোকৰ মাজৰ পৰা যিসকলে ষ্টুডেণ্টে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছে তোমালোকে 1000 টকা পাব। আৰু যিসকলে ইউজিৰ ষ্টুডেণ্ট হয় ঠিক আছে স্নাতকোত্তৰ ষ্টুডেণ্ট হয় ছোৱালী হয় তেওঁলোকে 1250 টকা, আৰু যিসকলে পিজি ঠিক আছে তেওঁলোকে 2500 টকা লাভ কৰিব। আৰু ল'ৰাসকলৰ কাৰণে বাবু আঁচনি। ঠিক আছে, বাবু আঁচনিত আচলতে কোনবোৰ ল'ৰা বঞ্চিত হ'ব মই তোমালোকক কৈ দিছোঁ, আৰু কোনবোৰ ল'ৰাই বাবু আঁচনি পাবলৈ সক্ষম হ'ব মই তোমালোকক আলোচনা কৰি দি আছোঁ। এই আঁচনিখন কেৱল অসমৰ ছাত্ৰ বা ল'ৰাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। পাব পৰা নিয়মসমূহ তলত দিছে। যোগ্যতা দি আছে ছাত্ৰগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ঠিক আছে, আৰু শ্ৰেণী দিছে তোমালোকক ল'ৰাসকলে কিন্তু এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰ তোমালোকে নোৱাৰা। ঠিক আছে, তোমালোকে অকল ডিগ্ৰী ষ্টুডেণ্ট পাবা, আৰু তোমালোকৰ মাষ্টাৰ্ছত যিসকলে পঢ়ি আছে তাৰ মানে ডিগ্ৰী তোমালোকৰ BA BSc BCom আৰু তোমালোকৰ মাষ্টাৰ্ছ ঠিক আছে যোনে কৰি আছে তেওঁলোকে পাবা। কি দিছে যে প্ৰথম বৰ্ষত চৰকাৰী বা প্ৰভিন্সিয়েলাইজড শিক্ষানুষ্ঠান নিয়মীয়াকৈ পঢ়া ছাত্ৰহে আবেদন কৰিব পাৰিব। তাৰ মানে কথাটো হ'ল যে তোমালোকে যিটো কলেজত পঢ়ি আছে এইটো কলেজ তোমালোকৰ অসম চৰকাৰৰ আণ্ডাৰত থাকিব লাগিব। ঠিক আছে, অৰ্থাৎ চৰকাৰী তোমালোকক এটা গভৰ্ণমেণ্ট কলেজ হ'ব লাগিব। আৰু পাৰিবাৰিক আয় দিছে ছাত্ৰজনৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। তোমালোকৰ যিটো ইনকাম চাৰ্টিফিকেট আছে অৰ্থাৎ তোমালোকৰ যিটো ইনকাম সোৰ্স আছে এইটো তোমালোকৰ 4 লাখতকৈ বছৰি আয় তোমালোকৰ 4 লাখতকৈ কম হ'ব লাগিব। ঠিক আছে, বৈবাহিক অৱস্থা বিবাহিত পুৰুষ পৰীক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা নাপায়। যিসকল ল'ৰাই ইতিমধ্যে বিবাহিত অৰ্থাৎ যিসকল ল'ৰাই বিয়া কৰিছে সেইসকল ল'ৰাই এই আঁচনিৰ পৰা বঞ্চিত থাকিব। ঠিক আছে, অন্যান্য কি দিছে স্নাতক ইউজি কি কৈছে অন্যান্য আৰু কি দিছে অন্যান্য স্নাতক ইউজি পৰ্যায়ত ডক্টৰ বাণীকান্ত কাকতি বঁটা মই তোমালোকক ডাইৰেক্ট কৈছে যিসকল ল'ৰাই তোমালোকৰ মাজৰ পৰাই স্কুটি লাভ কৰিছে ঠিক আছে তেওঁলোকে
এইটো আঁচনিৰ পৰা বঞ্চিত থাকিব। আৰু যিসকল ল'ৰাই তোমালোকৰ মাজৰ পৰাই মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি লাভ কৰিছে সেইসকল ল'ৰাই কিন্তু তোমালোকৰ বাবু আঁচনি অৰ্থাৎ নিযুত বাবু আঁচনিৰ পৰা বঞ্চিত থাকিব। ঠিক আছে, এই দুটাই নিয়ম। ঠিক আছে, এইখিনিয়ে কথা আছিল। আৰু ল'ৰাসকলে কিমান পাব প্ৰতিমাহে মই তোমালোকক ধনটো কৈ দিছোঁ তোমালোকক ইয়াতে যে স্নাতক অৰ্থাৎ যিসকল ডিগ্ৰী পঢ়ি আছে তেওঁলোকে 1000 টকা। ঠিক আছে, তোমালোকৰ 10 মাহলৈ পাবা, বছৰত 10 বাৰ। ঠিক আছে, আৰু তোমালোকৰ যিসকল PG অৰ্থাৎ BEd বা তোমালোকে মাষ্টাৰ্ছ কৰি আছে তেওঁলোকে 2000 টকাকৈ তোমালোকে এবছৰত পাবা, 10 বাৰ পাবা। ঠিক আছে, তো ভিডিঅ' আমাৰ এইখিনি আছিল। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে।